আজি বিশেষকে মাননীয় মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা মহোদয়ক ধন্যবাদ জানাও। মাননীয় মুখ্যমন্ত্রী লাস্ট দুর্গা পূজার টাইমে যেতিয়া দুর্গা পূজাত লাস্ট টাইম হাইলাকান্দি আহিছিলে আৰু মিশনো আহিছিলে, মাননীয় মুখ্যমন্ত্রী মহোদয়ক আমার যে মিশনের সমিতির প্রেসিডেন্ট বা সকল কার্যকর্তা মুখ্যমন্ত্রীর ওচৰত এই ছাত্ৰাবাসৰ কথা দাঙি ধৰিছিলে আৰু মুখ্যমন্ত্রী মহোদয় আনটাইড ফাণ্ডৰ পৰা ফাৰ্ষ্ট ফেজে 50 লাখ দিয়া হৈছে। আৰু আমি ভাগ্যৱান যে আমি আজি ৰামকৃষ্ণ মিশনৰ এই যেন আমাৰ স্বামী বিবেকানন্দ ছাত্ৰাবাসৰ মানে আমি আজি শিলান্যাস কৰিব পাৰিছোঁ। এইকাৰণে মাননীয় মুখ্যমন্ত্রী মহোদয়ক বহুত ধন্যবাদ জনাওঁ, কাৰণ আজি বিশ্বৰ বুকুত স্বামী বিবেকানন্দ আমাৰ মহাৰাজে যে আমাৰ সনাতন ধৰ্মৰ যি প্ৰচাৰক হিচাপে বা আমাৰ এই যে এই হিন্দু জাতিৰ প্ৰতিষ্ঠাতা হিচাপে যেনেকুৱা গোটেই বিশ্বৰ বুকুত আজি দাঙি ধৰিলে, তাৰ কাৰণে আজি আমাৰ গোটেই বিশ্বত মানে সনাতন হিন্দু এই যে ধৰ্ম এইটোৰ যে একজন প্ৰচাৰক হিচাপে যি কাম কৰি গৈছে, এইটো মানে আজি গোটেই বিশ্বত আমাৰ স্বামী বিবেকানন্দৰ নাম সকলোৱে জানে। আৰু স্বামী বিবেকানন্দৰ যুৱ সমাজৰ কাৰণে যি মানে যুৱ সমাজ যদি শক্তিশালী এটা পদক্ষেপ লয় আৰু যুৱ সমাজৰ যাতে ভাল কাম কৰি যাব পাৰে, যুৱ সমাজেই আমাৰ এটা ৰাষ্ট্ৰ গঠন কৰিব পাৰে, তাৰ কাৰণে যি কথা কৈ গৈছে, তাৰ কাৰণে আজি আমাৰ এই যুৱ সমাজক আমি এই কথাই ক'ব পাৰোঁ যে সকলোৱে যাতে ভাল পথত স্বামী বিবেকানন্দৰ যি দিশা আৰু যি ৰাস্তা দেখাই গৈছে সেই মানে ৰাস্তাত যাতে সকলোৱে কাম কৰি যাওঁ আৰু ভাৰত যাতে জগত সভাৰ শ্ৰেষ্ঠ আসন লাভ কৰে। 2047 ভিতৰত আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীৰ যে একটা আগ্ৰহ বা যে এটা চিন্তাধাৰা যে আমাৰ বিশ্বগুৰু হ'ব লাগে আৰু এটা বিকশিত ভাৰত 2047 যি টাইমলাইন আৰু যি ফ্ৰেম তৈয়াৰ কৰা হৈছে, সকলোকে আগ্ৰহ কৰিম যাতে সকলোৱে মিলি আমরা ভাল কাম কৰিলে এটা আমি 2047 আগত আমি ভাৰত বিকশিত ভাৰত হিচাপে প্ৰতিষ্ঠা লাভ কৰিম। গৌৰৱ গগৈয়ে কৈছে এইবাৰ বিটিআৰ দখল কৰিব কংগ্ৰেছে, এই বিষয়ে ৰিয়েকশ্যন দিব। তেওঁলোকক পঞ্চায়তত দেখিলে আৰু বিটিআৰত তেওঁলোকে আৰু এটা বিগ জিৰ' পাব, তাতে কোনো সন্দেহ নাই। আৰু চাওক, আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন চৰকাৰ যি NDA আমাৰ মানে চৰকাৰ যেনেকুৱা আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় যেনেকুৱা কাম কৰি গৈ আছে, আমি এতিয়া ডেভেলপমেণ্টৰ ওপৰত ভিত্তি কৰি ৰাইজে ভোট দিয়ে। আৰু বৰাক উপত্যকা ব্ৰহ্মপুত্ৰ উপত্যকাত আজি এটা হিংসা বিবৰ্জিত সন্ত্ৰাসবাদ বিবৰ্জিত এটা নতুন অসম আজি গঢ় লৈ উঠিছে। আৰু যি আন্দোলন নাই, মিছিল মিটিং নাই, খালি ডেভেলপমেণ্ট। আৰু ৰাইজে এইকাৰণে 2026 আকৌ হেমন্ত বিশ্ব শৰ্মা মহোদয়ক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে, তাতে কোনো সন্দেহ নাই। আৰু 100+ সিট লৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় দ্বিতীয়বাৰৰ কাৰণে শপত গ্ৰহণ কৰিব 2026। আজি মই কৈ গ'লোঁ ৰামকৃষ্ণ মিছনৰ এই সেৱা আশ্ৰম আপোনালোকে এই কাউণ্টিং যিদিন হ'ব, যিদিন ওথ গ্ৰহণ হ'ব, সেইদিন মিলাই ল'ব কথাবোৰ।